সঁচাকৈ খবৰটো শুনি অতিকৈ দুখ আৰু মৰ্মাহত হৈছোঁ। কাৰণ যি ব্যক্তিয়ে জাতি ভেটিছ কণ্ঠৰে সমগ্ৰ অসমবাসীকে জাতীয় চেতনা জগাই তুলিছিলে, তেনে এজন ব্যক্তি আমাৰ মাজত নাই, অৰ্থাৎ ৰাজীৱ চদিয়া ককাই আমাৰ মাজত নাই। আমি মৰ্মাহত হৈছোঁ। আমাৰ বিশ্বাস কৰিবলৈ আমি পৰা নাই, তথাপি নিয়তিৰ যি খেল আমি মানিবই লাগিব। আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ তৰফৰ পৰা তেখেতৰ বিদেহী আত্মা সদগতি কামনা কৰিছোঁ, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু লগতে পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছোঁ।